শ্ৰী শ্ৰী জৰাবাৰী শাখা সত্ৰ গুৱাহাটী বেতকুচি সাহায্য অৰ্থে উপহাৰৰ কুপনৰ খেল আমি অহা 6 এপ্ৰিলত অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। কিন্তু আজি বহুদিনৰ আগৰ পৰাই কিছু লোকে সত্ৰখনৰ বিভিন্ন কথা উলিয়াই সত্ৰখনৰ সন্মান হানি কৰিছে আৰু এতিয়াও ঠিক তেনেদৰে তেওঁলোকে এই খেলখনক লৈও কিছু কথা প্ৰকাশ কৰিছে। সেইকাৰণে আমি কিবা অসুবিধা হ'ব পাৰে, সেইকাৰণে আমি এই খেলখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিছোঁ। শ্ৰী শ্ৰী জৰাবাৰী শাখা সত্ৰৰ উন্নয়নৰ কাৰণে আমি যিখন খেল অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ, এছাম লোকে মানে সত্ৰখনৰ আজি বহুত দিনৰ পৰাই সত্ৰখনলৈ উন্নয়নৰ ক্ষেত্ৰত আঙুলি টোৱাই আহিছে আৰু সেইসকলে এতিয়া এই খেলখনক লৈ উপহাৰ কুপন খেলখনক লৈ পেলানি এছাম চকু চৰহা লোকে মানে উঠি পৰি লাগিছে। গতিকে আমি সেইকাৰণে খেলখনৰ পাক মুহূৰ্তত কিছু বেমেজালি সৃষ্টি নহওক বুলি আমি এই উপহাৰ কুপন খেলখনি অতি দুখে আৰু পৰিতাপৰ বিষয় যে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল আৰু সমিতিৰ সিদ্ধান্ত মৰ্মে আমি খেলখন অনিৰ্দিষ্ট কাললৈ বন্ধ বুলি ঘোষণা কৰিলোঁ আৰু আজিৰ পৰা এই খেলখনৰ টিকেট বেচা কিনাৰ ক্ষেত্ৰত আমি বন্ধ বুলি ঘোষণা কৰিছোঁ আৰু যিসকল লোকে টিকেট বিক্ৰী কৰিছিলে তেওঁলোককো অনুৰোধ জনাওঁ যে আপোনালোকে টিকেটসমূহৰ বদলি বেলেগ খেলৰ টিকেট নহ'লে বা পইচা আপোনালোকে ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ আৰু আজিৰ পৰা টিকেট বিক্ৰী কৰাৰ ক্ষেত্ৰত আমি বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু যিসকলৰ ওচৰত টিকেটসমূহ আছে, বহীসমূহ আছে, তেওঁলোকক সেই বহীসমূহ আমাক সমিতিক ঘূৰাই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতো যদি কোনোবা দুষ্ট চক্ৰই টিকেটসমূহ বিক্ৰী কৰি থাকে তেতিয়া আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে তেওঁলোকৰ প্ৰতি ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনালোঁ আৰু আজিৰ পৰা আমাৰ এই খেলখনৰ কোনো দায়িত্ব খেল সমিতিৰ হাতত নাথাকে বা সত্ৰাধিকাৰৰ ওচৰতো নাথাকে। আজিৰ পৰা আমি এখন খেল বন্ধ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।